মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40টা সমষ্টিত চলিছে ভ্ৰাম্যমান প্ৰচাৰ অভিযান। মিচিং স্বায়ত্তশাসিত পৰিষদে বিগত 10টা বছৰত ৰূপায়ণ কৰা বিভিন্ন আঁচনিসমূহ জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যেৰে প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন নামেৰে পৰিষদে চলাইছে প্ৰচাৰ। এই উদ্দেশ্যৰে গাঁৱে গাঁৱে ঘূৰিছে 6খনকৈ ডিজিটেল ডিছপ্লে ভেন। বুধবাৰৰ পৰা 17 নং মিংমাং পৰিষদীয় সমষ্টিত 4 দিনীয়াকৈ গাঁওসমূহত চলিব ভ্ৰাম্যমান প্ৰচাৰ অভিযান। এই প্ৰচাৰ অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাঙিঙিয়াই। আগন্তুক দিনসমূহত যদি ৰাজ্যে পুনৰবাৰ বৰ্তমানৰ নেতৃত্বক নিৰ্বাচিত কৰে তেন্তে ইয়াৰ পৰিকল্পনা ইতিমধ্যে সাজু কৰিছে সদ্য সমাপ্তি ঘটা পৰিষদৰ কাৰ্যবাহীসকলে। মিচিং স্বায়ত্তশাসিত পৰিষদ 10 বছৰ অতিক্ৰম কৰিছে। গতিকে 10 বছৰত আমি কি কাম কৰিলোঁ আৰু সেই কামটো কৰাৰ আমি এটা নামাকৰণ কৰিছোঁ প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন। ইতিমধ্যে এই সম্পৰ্কত ৰাজহুৱা মিটিং হৈ গৈছে। ৰাজহুৱা মিটিংবিলাকত আমি কি কৰোঁ, আমি গোটেইখিনি বোধগম্য হোৱাকৈ আমি কথাবিলাক আমি প্ৰকাশ কৰিব নোৱাৰোঁ। কেৱল আমি এটা মৌখিক আমি এটা তালিকা প্ৰকাশ কৰিছিলোঁ, কিন্তু আমি ভাবিলোঁ যে আমি এইটো এটা দৃশ্যমান কৰিব লাগিব, আমি তাক ভিজুৱেলাইজ কৰিব লাগিব। গতিকে আমি এই প্ৰতিশ্ৰুতিৰ প্ৰতিফলনটোক আমি এটা ভ্ৰাম্যমান যিটো এটা কৰিব পাৰোঁ, যাতে ৰাইজক আমি সকলোখিনি আমি দৃশ্যমান হয় আমি কি কাম কৰিছোঁ। সেইকাৰণে আমি এটা সিদ্ধান্ত ল'লোঁ আৰু আমাৰ 40টা সমষ্টিক আমি 6টা মণ্ডলত আমি বিভক্ত কৰিছোঁ। ABCDF নামেৰে আমি 40টা সমষ্টিক আমি বিভক্ত কৰি 40টা আমাৰ যিটো 6টা আমাৰ যিটো মণ্ডল আছে, প্ৰতিটো মণ্ডলতে আমাৰ এই যিটো ভ্ৰাম্যমান পাব্লিচিটি চলি আছে। আৰু আজি এই মিংমাং সমষ্টিত আৰম্ভ হৈছে আৰু গোৱামুখত চলি আছে আৰু 6টা মণ্ডলত 6টা এনেধৰণৰ পাব্লিচিটি ভেনে পাব্লিচিটি চলাই আছে। গতিকে আজি আমাৰ ইয়াতে মিংমাং সমষ্টিত আমাৰ আৰম্ভ হৈছে পাহাৰপুৰ গাঁৱৰ পৰা। গতিকে এই যিটো পাব্লিচিটি ভ্ৰাম্যমান পাব্লিচিটি শুভাৰম্ভ কৰিবলৈ ইয়াত মই উপস্থিত হৈছোঁ আৰু এইটোৱে সকলোৱে প্ৰশংসা কৰিছে আৰু ৰাইজে যথেষ্ট এই যিটো কাৰ্যসূচীৰ পৰা তেওঁলোকে বোধগম্য হৈছে যে মেচিয়ে 10 বছৰত কি কৰিলে। লগতে আমি অহা দিনবোৰত আমি পৰৱৰ্তী আমি কাৰ্যকালত কি কৰিম আৰু কি নতুন আমি কাৰ্যসূচী হাতত লৈছোঁ, আঁচনি হাতত লৈছোঁ বা আমি নীতি আমি হাতত ল'ম, এইখিনিও আমি ইয়াত প্ৰকাশ কৰিছোঁ বা তেওঁলোকে বোধগম্য হোৱাকৈ আমি প্ৰকাশ কৰিছোঁ। গতিকে ৰাইজে 10 বছৰত কি হ'ল, আগন্তুক কাৰ্যকালত কি হ'ব এই সম্পৰ্কে তেওঁলোকে এটা জানিব পাৰিছে। এই ক্ষেত্ৰত গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, এনিভাৰো 24।